এই মুহূৰ্তত জনাবলৈ লৈছো এটা ব্ৰেকিং নিউজ। শিৱসাগৰ জিলাৰ এজন বিতৰ্কিত ব্যক্তি ইউনিছ তামুলীৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসম, শিৱসাগৰ জিলা সমিতি আৰু ডিব্ৰুগড় জিলা সমিতিয়ে পৃথকে এজাহাৰ দাখিল কৰে। জাতীয় সংগ্ৰামী সেনা অসমৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ অলপ সময়ৰ আগত ইউনিছ তামুলীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হিন্দু আৰাধ্য দেৱতা ৰাধা কৃষ্ণৰ ফটোক লৈ অশ্লীল মন্তব্য কৰিছিল ইউনিছ তামুলীয়ে। পূৰ্বতেও ইউনিছ তামুলীয়ে নানা বিতৰ্কিত মন্তব্যৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ পৰিকল্পনা কৰিছিল। পুনৰবাৰ জনাইছো, শিৱসাগৰ জিলাৰ এজন বিতৰ্কিত ব্যক্তি ইউনিছ তামুলীৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসম, শিৱসাগৰ জিলা সমিতি আৰু ডিব্ৰুগড় জিলা সমিতিয়ে পৃথকে এজাহাৰ দাখিল কৰে। জাতীয় সংগ্ৰামী সেনা অসমৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ। অলপ সময়ৰ আগত ইউনিছ তামুলীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। হিন্দু আৰাধ্য দেৱতা ৰাধা কৃষ্ণৰ ফটোক লৈ অশ্লীল মন্তব্য কৰিছিল ইউনিছ তামুলীয়ে। পূৰ্বতেও ইউনিছ তামুলীয়ে নানা বিতৰ্কিত মন্তব্যৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ পৰিকল্পনা কৰিছিল। সেনা খোলক, বান্দৰ সেনা খোলে, গৰু সেনা খোলে, ছাগলী সেনা খোলে, এইবিলাকক লৈ আমাৰ মাথা মাৰিবলৈ সময় নাই। আৰু এইবিলাক আমি সময় নষ্ট নকৰোঁ। কিন্তু এটা কথা স্পষ্ট যে সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ অসমীয়া সত্তাটোক কোনোবাই অপমান কৰিব। সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ বুৰঞ্জীৰ ওপৰত কোনোবাই অপমানসূচক মন্তব্য কৰিব। সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ আৰাধ্য দেৱতা ৰাধা কৃষ্ণৰ ফটোখনৰ ওপৰত অশ্লীল মন্তব্য প্ৰদান কৰিব। এনেধৰণৰ অপশক্তিবিলাকৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসমে থিয় দিব আৰু থিয় দি আহিছে। আৰু জাতীয় সংগ্ৰামী সেনা অসম, শিৱসাগৰ জিলা সমিতি, ডিব্ৰুগড় জিলা সমিতিয়ে পৃথকে ইউনিছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলে। আৰু তাৰ পৰিপ্ৰেক্ষিততে শিৱসাগৰ সদৰ থানাত ইতিমধ্যে ইউনিছ তামুলীক গ্ৰেপ্তাৰ কৰি ৰখোৱা হৈছে। গতিকে ইউনিছ তামুলীৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম আৰক্ষীৰ দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ সংবাদ মাধ্যমলৈ মোৰ এটা অনুৰোধ যে আপোনালোকে ইউনিছ তামুলী হৈ সংবাদ পৰিৱেশন কৰাটো বাদ দিয়ক। এইটো কাৰণে মই ক'ব বিচাৰিছো, ইউনিছ তামুলী হৈছে এটা দালাল। শিৱসাগৰ আপুনি যি ঠাইলৈ নাযাওক, যি মানুহকে আপুনি নুসুধক, সকলোৱে ক'ব ইউনিছ তামুলী হৈছে এটা দালাল। সি দুদিনমানৰ আগতে, আপুনি মন কৰিব, সি দুদিনমানৰ আগতে গৰু সুৰক্ষা নামত এটা আপুনি সংগঠন খুলিছিলে। আৰু সংগঠন খুলি গৰু বেপাৰীৰ পৰা টকা বিচাৰি গৈছিলে আৰু কলিয়াপাতি তাক আপোনাৰ গৰু ধুলাই দিছিলে। আৰু দুদিনমানৰ আগতে আপোনাৰ নিজৰ ঘৰৰ সন্মুখতে সি পাব্লিক ধুলাই খাই লৈছে। সি যেনিয়ে যায় ৰাইজৰ পিটন খাই থাকে। গতিকে ই হৈছে এটা সম্পূৰ্ণৰূপে ফটুৱা মানুহ, এটা অৰ্থহীন মানুহ। কোনো ধৰণৰ গুৰুত্ব ইয়াত প্ৰদান কৰিব নালাগে। মই পুনৰ কৈছো, এটা দালাল। গতিকে এই ধৰণৰ দালালক আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে সংবাদ পৰিৱেশন কৰি ইয়াক নেতা আপোনালোকে চেষ্টা নকৰিব। ই 7 জনমতে নেতা হ'ব নোৱাৰে, ইয়াক সকলোৱে দালাল বুলি জানে। গতিকে ইউনিছ তামুলী সকলো অসমবাসী ৰাইজে ইগনোৰ কৰক, মই তাৰ আহ্বান জনাইছো। সকলোৱে জানে যে ভেনামাখি সদায় গেলা পচা আৱৰ্জনা আৰু মল মূত্ৰত আচলতে ভেনামাখি অৱস্থান লয়। গতিকে সেনাৰ নামত আচলতে ভেনা হ'ব নালাগে। আমি দেখা পাইছো যে শেহতীয়াকৈ সেনা নামত ভেনা হৈছে, কোনটো যে বাঘ সেনা নামৰ যিটো আচলতে মানে এটা সংগঠন সৃষ্টি হৈছে অসমত। ইউনিছ তামুলীক আমি সকীয়াই দিছো যে আপুনি এটা শক্তিক যে একত্ৰীকৰণ কৰিব খুজিছে, সংগঠিত কৰিব খুজিছে, আৰু তেওঁলোকৰ আগত যে কিছুমান অসম বিদ্বেষী যে মন্তব্য পোষণ কৰি আছে, ইয়াৰ অৰ্থটো কি? আপুনি বাৰে বাৰে অসমীয়া সত্তাটোক যে অপমান কৰি আছে, তাৰ অৰ্থটো কি? আপুনি যে বাৰে বাৰে অসমীয়া জাতিৰ যি আচলতে বুৰঞ্জী আছে, বুৰঞ্জীখনক অপমান কৰিব খোজে, অসমীয়া জাতিৰ আৱেগক লৈ আপুনি খেলিব খোজে, অসমৰ হিন্দু ধৰ্মটোক লৈ আপুনি আচলতে অপমান কৰিব খোজে, এইবিলাকৰ অৰ্থ কি? এইবিলাকৰ অৰ্থ এটাই যে আপুনি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে, আপুনি অসমত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে, আৰু আপুনি অসমত আচলতে ধৰ্মীয় সংঘাতৰ সৃষ্টি কৰিব খুজিছে। চাওক, যিখিনি মিয়াই অসম আৰু অসমীয়াৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে, যিখিনি মিয়াই আমাৰ অসমীয়া বাই ভনীৰ শ্লীলতা হানি কৰিছে, যিখিনি মিয়াই আচলতে অসমৰ মুখ্যমন্ত্ৰীজনক অপমান কৰিছে, সেই মিয়াৰ পক্ষ লৈছে আজি ইউনিছ তামুলীয়ে। আমি বাৰম্বাৰ এটা কথা কৈ আছো যে এইখন শিৱসাগৰ হয়, এইখন শংকৰ আজানৰ ঠাই হয়। গতিকে ইয়াত বছৰ বছৰ ধৰি হিন্দু মুছলমান সকলোৱে ভাতৃত্ববোধেৰে আচলতে জীয়াই আছে, ভাতৃত্ববোধৰ এনাজৰীডাল লৈ আচলতে জীয়াই আছে। সেই ভাতৃত্ববোধৰ এনাজৰীডাল থানবান কৰিবলৈ লোৱা এই যিজন বিতৰ্কিত আচলতে মিয়া প্ৰেমী ইউনিছ তামুলী, তেওঁক আমি বাৰম্বাৰ সকিয়নি প্ৰদান কৰাৰ পাছতো আচলতে তেখেতে চৰম সীমা অতিক্ৰম কৰি শিৱসাগৰৰ দল সংগঠনক কোনোবা দিনা আচলতে অপমান কৰিব, কোনোবা দিনা শিৱসাগৰৰ বা অসমৰ যিখন বুৰঞ্জী আছে, সেই বুৰঞ্জীৰ প্ৰণেতাসকলক আচলতে কোনোবা দিনা এটা অপমান কৰিব। তাৰ পাছতো আচলতে তেখেতৰ কাণ্ড জ্ঞানহীন নাই। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমে তেখেতৰ ওপৰত ইতিমধ্যে এজাহাৰ দাখিল কৰিছিলো। ইয়াৰ পাছত শিৱসাগৰ আৰক্ষীয়ে আচলতে এই বাঘৰূপী যিটো শিয়াল আছে, তেখেতক শিৱসাগৰ আৰক্ষীৰ লগতে অসম আৰক্ষীয়ে ট্ৰেংকুলাইজ কৰি ধৰাৰ ব্যৱস্থা কৰিছে। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা অসম আৰক্ষীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। সমান্তৰালকৈ আমি এটা আহ্বান
জনাব বিচাৰিছো কেৱল মাত্ৰ এই বিতৰ্কিত যিজনৰ আচলতে বহু পূৰ্বে আচলতে যথেষ্ট ইতিহাস আছে বিভিন্ন ধৰণৰ অনৈতিক কাৰবাৰৰ লগত তেখেত জড়িত বিভিন্ন গৰুৰ সিন্ডিকেটৰ লগত তেখেত জড়িত বুলি আচলতে বিভিন্ন সময়ত আচলতে অভিযোগ উত্থাপন হৈছে বিভিন্ন দালালি কাৰবাৰৰ লগত জড়িত বুলি তেখেতৰ ওপৰত অভিযোগ উত্থাপন হৈছে গতিকে যেহেতু তেখেতক ইতিমধ্যে অসম আৰক্ষীয়ে কৰায়ত্ব কৰিছে গতিকে এই যি আচলতে এটা চোলা পিন্ধা যিটো বাঘৰ ভিতৰত সোমাই থকা শিয়াল এই শিয়ালটোক ইতিমধ্যে ধৰিছে গতিকে এই পিঞ্জিৰাৰ ভিতৰত থকা এই বাঘটোক যাতে কোনো কাৰণতে ওলাই আহিব নোৱাৰে তাৰ কাৰণে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে শিৱসাগৰ আৰক্ষী বিভাগক আমি ধন্যবাদ জ্ঞাপন কৰিছো আচলতে এনেকুৱা কাল্পিতক গ্ৰেপ্তাৰ কৰাৰ বাবে আমি আচলতে প্ৰথমে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক তথা শিৱসাগৰ জিলা প্ৰশাসন আমি আহোম সেনাৰ তৰফৰ আমি ধন্যবাদ জ্ঞাপন কৰিছো আচলতে আহোম সেনা আচলতে ইউনিছ তামুলীয়ে আচলতে বিগত সময়ৰ পৰা যিখিনি বিতৰ্কিত মন্তব্য কৰি আহিছে সেইখিনি কোনো কাৰণতে এখন সুস্থ সমাজৰ বাবে মানে কোনো কাৰণতে গ্ৰহণযোগ্য বক্তব্য নহয় তেওঁ আচলতে মিয়াৰ সপক্ষে মিয়াৰ দালালি কৰি মিয়াক সুৰক্ষা বেখন দিবলৈ গৈ আচলতে অসমীয়া জাতিৰ বিৰুদ্ধে তেওঁ যি কাম কৰিছে সেইটো আচলতে দেশদ্ৰোহী কৰা কাম বুলি আমি বিবেচনা কৰিবলৈ বাধ্য হৈছো আমি সেইকাৰণে আমি স্পষ্টকৈ ইউনিছ তামুলীক বিগত সময়তে জনাই আহিছিলো যে আচলতে খিলঞ্জীয়াৰ পক্ষত থাকি কাম কৰ খিলঞ্জীয়াৰ সপক্ষে থাকি কাম কিন্তু এনেকুৱা মিয়াৰ দালালি কৰি মিয়াক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আচলতে তেওঁ যিখিনি কাম কৰিছে কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় তেওঁ বিগত সময় কৈ আহিছিলো আৰু আমি এইখিনি ক্ষেত্ৰৰ পৰা আঁতৰি আহিবলৈ কৈছো কিন্তু কোনো কাৰণতে নুশুনি পুনৰ তেওঁ আচলতে বিতৰ্কিত মন্তব্য দিয়ে অসমীয়া জাতি হত্যাটোক আচলতে তেওঁ যি নিজ মানসিকতাৰে চালে সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আচলতে তেওঁ খিলঞ্জীয়া শব্দক তেওঁ যেতিয়া উপলুঙা কৰিবলৈ ল'লে মিয়া হলেও যেতিয়া অসমত থাকিব পাৰিব তেওঁ যি বক্তব্য প্ৰদান কৰিলে কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় সেইকাৰণে আচলতে আমি এজাহাৰ দাখিল কৰিছিলো শিৱসাগৰ সদৰ থানাত আৰু শিৱসাগৰ সদৰ থানাৰ আৰক্ষী আচলতে যি পদক্ষেপ বৰ্তমান আমাৰ গ্ৰহণ কৰিলে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো